Hello everyone. My Study Center 1 YouTube চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোৰ যোগেদি মই আলোচনা কৰিম ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তিৰ পৰা মোহনালৈকে। ক'ত কি কেনেদৰে আছে, ক'ত ব্ৰহ্মপুত্ৰ নদীৰ ক'ত ক'ত দলং আছে, কিমান কিলোমিটাৰ দীঘল, কোন কোন ঠাইৰ মাজত অৱস্থিত, গোটেইখিনি আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। তো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব আপোনালোকে। আজিৰ ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন হ'ল, Where does the Brahmaputra river originate? ব্ৰহ্মপুত্ৰ নদী ক'ৰ পৰা উৎপত্তি হৈছে? ব্ৰহ্মপুত্ৰ নদী তিব্বতৰ মান সৰোবৰৰ ওচৰত চেমা ইয়ুংডুং হিমবাহৰ পৰা উৎপত্তি হৈছে। মনত ৰাখিব প্ৰশ্নটো, ব্ৰহ্মপুত্ৰ নদী তিব্বতৰ মান সৰোবৰৰ ওচৰৰ চেমা ইয়ুংডুং হিমবাহৰ পৰা উৎপত্তি হৈছে। ইয়াৰ পিছৰ প্ৰশ্নটো আছে, What is the name of the Brahmaputra river in Tibet? তিব্বতত ব্ৰহ্মপুত্ৰ নদী কি নামেৰে জনা যায়? এইটো মনত ৰাখিব, তিব্বতত ব্ৰহ্মপুত্ৰ নদীক চাংপো নামেৰে জনা যায়। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো আছে, What is the total length of the Brahmaputra river? ব্ৰহ্মপুত্ৰ নদীৰ সৰ্বমুঠ দৈৰ্ঘ্য কিমান? ব্ৰহ্মপুত্ৰ নদীৰ সৰ্বমুঠ দৈৰ্ঘ্য হ'ল 2880 কিলোমিটাৰ। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, What is the name of the Brahmaputra river in অৰুণাচল প্ৰদেশ? অৰুণাচল প্ৰদেশত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায়? এইটো মনত ৰাখিব, অৰুণাচল প্ৰদেশত ব্ৰহ্মপুত্ৰ নদীক চিয়াং নামেৰে জনা যায়। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, What is the length of the Brahmaputra river in India? ব্ৰহ্মপুত্ৰ নদীৰ ভাৰতবৰ্ষত সৰ্বমুঠ দৈৰ্ঘ্য কিমান? ভাৰতবৰ্ষত ব্ৰহ্মপুত্ৰ নদীৰ সৰ্বমুঠ দৈৰ্ঘ্য হ'ল 1916 কিলোমিটাৰ, 916 কিলোমিটাৰ। ইয়াৰ ভিতৰত অৰুণাচল প্ৰদেশত আছে 196 কিলোমিটাৰ আৰু অসমত আছে 720 কিলোমিটাৰ। এইটো ভালকৈ মনত ৰাখিব, ভাৰতবৰ্ষত ব্ৰহ্মপুত্ৰৰ দৈৰ্ঘ্য 916 কিলোমিটাৰ আৰু অৰুণাচল প্ৰদেশত আছে 196 কিলোমিটাৰ, অসমত আছে 720 কিলোমিটাৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, What is the name of the Brahmaputra river in Bangladesh? ব্ৰহ্মপুত্ৰ নদী বাংলাদেশত কি নামেৰে জনা যায়? ব্ৰহ্মপুত্ৰ নদীক বাংলাদেশত যমুনা নামেৰে জনা যায়। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, How long is the Brahmaputra river in the world? পৃথিৱীৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদী কিমানতম ডাঙৰ নদী? ব্ৰহ্মপুত্ৰ নদী পৃথিৱীৰ ভিতৰত 15তম ডাঙৰ নদী। পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীবোৰৰ ভিতৰত 15 নম্বৰত আছে ব্ৰহ্মপুত্ৰ নদী। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, ধলা-শদিয়া ব্ৰিজ ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? ধলা-শদিয়া দলংখন কোনখন জিলাত অৱস্থিত? ধলা-শদিয়া দলংখন তিনিচুকীয়া ডিষ্ট্ৰিক্টত অৱস্থিত। মনত ৰাখিব। Which two places are connected by the ধলা-শদিয়া ব্ৰিজ? ধলা-শদিয়া দলংখনে কোন দুখন ঠাইক সংলগ্ন কৰিছে? ইয়াৰ উত্তৰটো হ'ল, ধলা-শদিয়া দলংখনে ইপিনে ধলা আৰু ইপিনে শদিয়া নামৰ ঠাই দুখনক সংলগ্ন কৰিছে। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, What is the name of the longest bridge in India? ভাৰতৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি? ভাৰতৰ আটাইতকৈ দীঘল দলংখনৰ নাম হ'ল ধলা-শদিয়া। এই ধলা-শদিয়া ব্ৰিজখন প্ৰায় 9.15 কিলোমিটাৰ দীঘল আৰু এই দলংখন 3-লেন দলং হয়। এইটো মনত ৰাখিব, This is 3-lane bridge and it's almost
9.15 কিলোমিটাৰ লং ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো আছে how many bridges are there over ব্ৰহ্মপুত্ৰ river ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কেইখন দলং আছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত 5খন দলং আছে মনত ৰাখিব ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত 5খন দলং আছে ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল what is the name of the oldest bridge over the ব্ৰহ্মপুত্ৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা আটাইতকৈ পুৰণি দলংখনৰ নাম কি ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা আটাইতকৈ পুৰণি দলংখনৰ নাম হ'ল শৰাইঘাট এই শৰাইঘাট দলংখন ওপেনিং কৰিছিলে 1963 চনত 1963 ইয়াৰ পিছৰ প্ৰশ্নটো আছে the Bogibeel bridge is located between which district বগীবিল দলংখন কোন দুখন জিলাৰ মাজত অৱস্থিত এটো ইয়াৰ উত্তৰটো হ'ব বগীবিল দলংখন ডিব্ৰুগড় আৰু ধেমাজি জিলাৰ মাজত অৱস্থিত আৰু বগীবিল দলংখন ডিব্ৰুগড় চহৰৰ পৰা 17 কিলোমিটাৰ দূৰত অৱস্থিত আৰু ইয়াৰ দৈৰ্ঘ্য হ'ল বগীবিল দলঙৰ মুঠ দৈৰ্ঘ্য হ'ল 4.94 কিলোমিটাৰ মনত ৰাখিব ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল where is the কলিয়া ভোমৰা bridge located কলিয়া ভোমৰা দলংখন ক'ত অৱস্থিত কলিয়া ভোমৰা দলংখন নগাঁও আৰু শোণিতপুৰৰ মাজত অৱস্থিত কলিয়া ভোমৰা দলংখন 3 কিলোমিটাৰ দীঘল আৰু এই দলংখন মুকলি কৰা হৈছিল 1987 চনত 1987 চনত মুকলি কৰা হৈছিল কলিয়া ভোমৰা দলংখন মনত ৰাখিব ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল what is the land area of the মাজুলী river island মাজুলী নদীদ্বীপৰ মুঠ মাটিকালি কিমান এটো মনত ৰাখিব মাজুলী নদীদ্বীপৰ মুঠ মাটিকালি হ'ল 880 বৰ্গ কিলোমিটাৰ 880 বৰ্গ কিলোমিটাৰ ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল where is the নৰনাৰায়ণ সেতু bridge located নৰনাৰায়ণ সেতু দলংখন ক'ত অৱস্থিত নৰনাৰায়ণ সেতু ক'ত অৱস্থিত ইয়াৰ উত্তৰটো হ'ব নৰনাৰায়ণ সেতু দলংখন যোগীঘোপা আৰু পঞ্চৰত্নৰ মাজত অৱস্থিত এৰ মনত ৰাখিব নৰনাৰায়ণ সেতু দলংখন যোগীঘোপা আৰু পঞ্চৰত্নৰ মাজত অৱস্থিত নৰনাৰায়ণ সেতু দলংখনৰ মুঠ দৈৰ্ঘ্য হ'ল 2.284 কিলোমিটাৰ আৰু এই দলংখন 1998 চনত মুকলি কৰা হৈছিল ভালকে মনত ৰাখিব এই দলংখন 1998 চনত মুকলি কৰা হৈছিল আৰু এই দলংখনে বঙাইগাঁৱৰ যোগীঘোপা আৰু গোৱালপাৰাৰ পঞ্চৰত্ন নামৰ ঠাই দুখনৰ মাজত অৱস্থিত আছে ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল what is the name of the Brahmaputra after its confluence with the Gangas গংগাৰ হৈতে মিলিত হোৱাৰ পিছত ব্ৰহ্মপুত্ৰক কি নামেৰে জনা যায় এৰ মনত ৰাখিব গংগাৰ হৈতে মিলিত হোৱাৰ পিছত ব্ৰহ্মপুত্ৰক পদ্মা নামেৰে জনা যায় ভালকে মনত ৰাখিব ব্ৰহ্মপুত্ৰত মিলিত হোৱাৰ পিছত এই গংগাৰ হৈতে মিলিত হোৱাৰ পিছত ব্ৰহ্মপুত্ৰক পদ্মা নামেৰে জনা যায় আৰু বংগোপসাগৰত পৰাৰ আগত ইয়াৰ নাম মেঘনা হয় ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল শৰাইঘাট দলঙৰ দৈৰ্ঘ্য কিমান শৰাইঘাট দলঙৰ দৈৰ্ঘ্য হ'ল 1.492 কিলোমিটাৰ আৰু নতুন নিউ শৰাইঘাট দলঙৰ দৈৰ্ঘ্য হ'ল 1.49 কিলোমিটাৰ ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল how many districts of Assam does the Brahmaputra river pass through অসমৰ কেইখন জিলাৰ মাজেদি ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ গৈছে এটো মনত ৰাখিব অসমৰ 22খন জিলাৰ মাজেদি ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ গৈছে মাজুলীক এৰি 21খন মাজুলীক লগত লৈ ব্ৰহ্মপুত্ৰ নদী 22খন জিলাৰ মাজেৰে পাৰ হৈ গৈছে ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল in which direction does the Brahmaputra river flow in Assam ব্ৰহ্মপুত্ৰ নদী অসমত কোন দিশৰ পৰা কোন দিশলৈ বয় মনত ৰাখিব এটো পৰীক্ষাত অহা কোশ্চেন হয় এবাৰ এডিআৰই পৰীক্ষাত আহিছিল ব্ৰহ্মপুত্ৰ নদী অসমত পূবৰ পৰা বা উত্তৰ পূবৰ পৰা দক্ষিণ পশ্চিমলৈ বৈ যায় ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল আজিৰ ভিডিওটোৰ শেষৰ প্ৰশ্নটো what is the name of the bridge near
গুৱাহাটী গুৱাহাটীৰ সমীপৱৰ্তী দলংখনৰ নাম কি গুৱাহাটীৰ সমীপৱৰ্তী দলংখনৰ নাম হ'ল চৰাইঘাট আৰু এই প্ৰশ্নটো এবাৰ এডিআৰই পৰীক্ষাত আহিছিলে তো ব্ৰহ্মপুত্ৰ নদীৰ বিষয়ে আলোচনা কৰা প্ৰশ্নখিনি আপোনালোকে ভালকৈ নোট কৰি ল'ব যাতে আপোনালোকৰ পৰৱৰ্তী পৰীক্ষাৰ কাৰণে সহায় হয় আৰু আজিৰ ভিডিঅ'টো ভাল লাগি থাকিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ